হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ। সোমবাৰ বিশেষ পূজা পাঠ কৰি ল'লোঁ মই। পিছে যিহেতু আজি সোমবাৰ আছিল তো সোমবাৰৰ দিনাখন মই ব্ৰতত থাকোঁ, সেইকাৰণে মই ৰাতিপুৱাই এটা আপেল খাই ল'লোঁ। কাৰণ যিহেতু মই বৰপেটালৈ যাব লাগিব, সেইকাৰণে সোনকালে ভণ্টি আৰু মই ঘৰৰ পৰা ওলাই বৰপেটালৈ যাবলৈ ওলাইছোঁ। পিছে এনেকৈয়ে মোবাইল টিপি টিপি দুয়োটাই আহি পালোঁ বৰপেটা। পিছে বৰপেটাৰ কামটোৱে আছিল আজি ভণ্টিৰ আধাৰ চেণ্টাৰত তাইৰ আধাৰ কাৰ্ডখন কিবা ঠিক কৰিব লগা আছিল। তো সেয়াই ঠিক কৰি ল'লোঁ। পিছে আধাৰ চেণ্টাৰত যে ইমান ৩-৪ ঘণ্টা সময় আমাৰ এনেই গুচি যাব একদমেই ভবা নাছিলোঁ। আৰু ৩-৪ ঘণ্টা সময় আমি এনেকৈয়ে বহি থাকিলোঁ। মোৰ মুখখন চাই নিশ্চয় বুজি পাইছে যে মোৰ কিমান বেছি বিৰক্তি লাগিছে। আৰু ঘৰত আহি অকণমান সময় দুয়োটাই শুই গ'লোঁ। পিছে ঘৰৰ মানুহে শুবলৈনো ক'ত শান্তি দিব। দেউতাই চিঞৰি আছে কাৰণ ঘৰত কাম কৰিব লাগে, খেতিত পানী দিব যাব লাগে, আৰু ইমান বেছি দূৰলৈ আমি এনেকৈ বাল্টিং দাঙি দাঙি পানী দিব যাব লাগে। সৌ দূৰলৈকে আমি পানী দিব যাব লাগিব। পিছে কষ্টখিনিতো কৰিবই লাগিব, যিহেতু খেতিৰ বস্তু খাম বুলি ভাবিছোঁ। আৰু এইবোৰ কাম কৰাত মই একদম এক্সপাৰ্ট আৰু মই বহুত বেছি ভালো পাওঁ। কিন্তু অকণমান কষ্ট হয়, যিহেতু পাৰ্মানেণ্ট চলিউশ্যন বৰ্তমান পানীৰ আমাৰ কোনো ধৰণৰ কৰা হোৱা নাই। যিহেতু এইখিনিত পাৰ্মানেণ্ট খেতিৰ চলিউশ্যনো নহয়। এইখিনিত যিহেতু খুব বেছি 1-2 বছৰহে খেতি কৰিব পৰা যাব, সেইকাৰণে আমাৰ কোনো পাৰ্মানেণ্ট চলিউশ্যন এতিয়ালৈকে কৰা নাই। আৰু কৰিবৰ কাৰণে কোনো বিশেষ সুবিধাও নাই ইয়াত। পিছে খেতিত পানী চানী দি আহি গা পা ধুই লৈ মই এতিয়া টিউশ্যন কৰাত লাগিলোঁ। আৰু তাৰপিছতে মই মোৰ ব্ৰতটো ভাঙি ৰাতিৰ ভাত সাজ সোনকালে খাই ল'লোঁ। পিছে দেউতাহঁতে খোৱা নাই, সিহঁতৰ খোৱাত বহুত দেৰি আছে। মই পিছে 7:30মান বজাতে মই মোৰ ভাতৰ সাজ খাই ল'লোঁ। যিহেতু গোটেই দিনটো লঘোণে আছিলোঁ তো অকণমান সময় ভোকো লাগে। তো আজিলৈ আহিছোঁ, বাই বাই।